আমি চামগুৰিৰ পৰা আমি অসমত কংগ্ৰেছৰ বিজয় যাত্ৰাটো আৰম্ভ কৰিব লাগিব আৰু চামগুৰিত বহুত মানুহ আহিব বিভিন্ন কথা ক'ব কিন্তু আমি আমাৰ যোনখিনি কাম আমাৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াই কৰি গৈছিল সেইখিনি আমি মনত পেলাব লাগিব আমি চাকৰি কিমান দিলোঁ সেইটো মনত পেলাব লাগিব বিজেপিৰ এতিয়া 10 বছৰ কেন্দ্ৰত চৰকাৰ শেষ হ'ল 11 বছৰ হ'ল ইয়াত আমাৰ 8 বছৰ ৰানিং কি 8 বছৰ আৰু 10 বছৰ কিমান চাকৰি দিছে আমি ডিটেইল ওলাই পেলাই আমি যাব লাগিব যে তোমালোকে যে বিজেপিৰ এখন কেণ্ডিডেট দিছা ইয়াত যে তোমালোকে কিয় কাৰণে আহিছা তোমালোকে চাকৰি দিব নোৱাৰা তোমালোকে আকৌ ভোট ল'ব পাৰা তোমালোকে ঘৰটো দিব নোৱাৰা তোমালোকে ভোট ল'ব পাৰা তোমালোকে ৰাস্তাটো বনাই দিব নোৱাৰা কিন্তু অকল তোমালোকে ভোটৰ দিনত আহা আমি কথা দিছোঁ আমি কোনো ভোটৰ দিনত নাহোঁ আমি ইয়াত গোটেই বছৰৰ 365টা দিন আপোনালোকৰ মাজত থাকিম আপোনালোকৰ সুখত থাকিম আপোনালোকৰ দুখত থাকিম আৰু আপোনালোকৰ কাম কৰিবলৈ আহিছোঁ বেলেগ আপোনালোকক মিছা কথা কৈ পেলাই আমি ইয়াত শাসন কৰিব অহা নাই আৰু আপোনালোকক বেছি লম্বা নকৰোঁ আমাৰ নেতা আছে ৰকিবুল হুছেইন ডাঙৰীয়া পুনৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সভাপতি মহোদয় যে আপোনালোকে